হেল্ল' ষ্টুডেণ্টছ, আমি নতুন ভিডিঅ'লৈ তোমালোকৰ স্বাগতম জনাইছোঁ। আজি ক্লাছ 9-ৰ অনুশীলনী 1.3 আমি গণিতখিনি কৰি যাম। প্ৰথম কুৱেশ্যন চোৱা যে তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰাৰ প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা। ইয়াৰ আগতে দুটামান কথা তোমালোকক জানি ল'ব লাগিব যে দশমিক বিস্তৃতি কোনটো সংখ্যাৰ কেনেকুৱা ধৰণৰ হয়। তো আমি সংখ্যা ইয়াত পাম যে দুই ধৰণৰ সংখ্যাৰ কথা আমি পঢ়ি আছোঁ, পৰিমেয় আৰু অপৰিমেয়। তো পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি দুই ধৰণৰ, ঠিক আছে। এটা হ'ল পৰিসমাপ্ত আৰু এটা হ'ল পৰিসমাপ্ত অপৰিসমাপ্ত পূৰ্ণবৰ্গ, ঠিক আছে। এইটো জানিব লাগিব যে পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি। পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি দুই ধৰণৰ, এটা হ'ল পৰিসমাপ্ত, ঠিক আছে। পৰিসমাপ্ত কেতিয়াবা এইটোক সাৱধি বুলিও কোৱা হয়, আৰু এটা হ'ল অপৰিসমাপ্ত পূৰ্ণবৰ্গ। অপৰিসমাপ্ত পূৰ্ণবৰ্গ, ঠিক আছে। কেতিয়াবা ইয়াৰ আৰু এটা নাম আছে যে নিৰৱধি বা অপৰিসমাপ্ত পুনৰাবৰ্তিত বুলিও কোৱা হয়, ঠিক আছে। তো নাম দুটা বুজাই একেটা কথাই বুজাই আছে যে পৰিসমাপ্ত মানে কি হ'ল যে যিবোৰ দশমিক বিস্তৃতি শেষ হৈ যায়, যেনেকৈ 2/100 যদি লওঁ বা 25/100 যদি লওঁ, ইয়াৰ দশমিকত যদি আমি প্ৰকাশ কৰোঁ কিবা 0.25, এইটো দশমিক বিস্তৃতি শেষ হৈ গৈছে, ইয়াৰ পিছত আৰু নাহে। অপৰিসমাপ্ত পূৰ্ণবৰ্গ মানে কিছুমান দশমিক বিস্তৃতি আছে যিবিলাক শেষ হৈ নাযায় কিন্তু একেটা বস্তু বাৰ বাৰ আহি যায় থাকে, এনেকুৱা দশমিক বিস্তৃতি কি বুলি কয়? অপৰিসমাপ্ত পুনৰাবৰ্তিত বা পূৰ্ণবৰ্গ দশমিক বিস্তৃতি বুলি কোৱা হয়। আৰু অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি কি হয়? অপৰিসমাপ্ত অপূৰ্ণবৰ্গ বা অপৰিসমাপ্ত অপুনৰাবৰ্তিত বুলিও কোৱা হয়, ঠিক আছে। এইটো জাষ্ট জানি ল'ব অপৰিমেয় সংখ্যাটো। বাকী পৰিমেয় সংখ্যা যিকোনো দশমিক বিস্তৃতি যদি আমি সোধে যে দশমিকত প্ৰকাশ কৰা আৰু দশমিক বিস্তৃতি কি ধৰণৰ, তেতিয়াহ'লে এই দুটাৰ ভিতৰতে হ'ব, ঠিক আছে। চাওঁ প্ৰথমৰ কুৱেশ্যনবিলাক যে দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু কোনটো ধৰণৰ দশমিক বিস্তৃতি এইটো ওলাব লাগে। এক্সাৰচাইজ 1.3 ফাৰ্ষ্ট কুৱেশ্যন আছে ইয়াত 36/100, এটা একেবাৰে ইজি। এইটোক যদি আমি দশমিকত প্ৰকাশ কৰোঁ 0.36 ডাইৰেক্টলি হৈ যায়। কেনেকৈ প্ৰকাশ কৰা যায়? লবটো লিখিব লাগে, তলত কেইটা শূন্য আছে? দুটা শূন্য আছে, 2 ঘৰৰ আগত বা সফলৰ পৰা 2 ঘৰৰ আগত দশমিক দিব লাগে, অৰ্থাৎ এককৰ ঘৰৰ পৰা 2 ঘৰৰ আগত 1 2 ইয়াতে দশমিক হৈ গ'ল। যিহেতু এইটো শেষ হৈ গৈছে তো ইয়াত কি লিখিম যে পৰিসমাপ্ত, ঠিক আছে। 2 নম্বৰটো যদি চাওঁ 1/11, এইটো কেনেকৈ কৰিম? ইয়াৰ কাৰণে আমাক কি কৰিব লাগিব? হৰণ কৰিব লাগিব। যিহেতু তলত যদি 1 আৰু 0 থাকে তোমালোকে ডাইৰেক্ট কৰিব পাৰা, কিন্তু 1 আৰু 0 নাথাকে। 1 আৰু 0 মানে কি? 10 100 100 1000 10,000 এইবিলাক যদি থাকে তোমালোকে শূন্য হিচাপে দশমিকটো দি দিবা, কিন্তু যদি বেলেগ সংখ্যা থাকে কি কৰিম? আমি হৰণ কৰিম। 11ৰে 1ক হৰণ কৰা। এতিয়া ইয়াত যদি চাওঁ 11টো ডাঙৰ, 1টো সৰু, তো ভাগটো নাযায়। ভাগ নগ'লে আমাক কি কৰিব লাগে? দশমিক দিব লাগে। দশমিক দিয়াৰ লগে লগে ইয়াতে এটা শূন্য আহি যাব। এতিয়াও যদি চাওঁ 11ৰে 10ক হৰণ নাযায়, কাৰণ 10টো সৰু হৈ আছে, 11টো ডাঙৰ হৈ আছে, হৰণ নাযায়। তো এতিয়া কি কৰিম? এতিয়া আমি ওপৰত এটা শূন্য দিম আৰু ইয়াতে এটা শূন্য আহি যাব। ঠিক আছে, এতিয়া কেইবাৰ যায়? 9 বাৰ যায়। 9 11 গুণ 99। বিয়োগ কৰিলে কি হ'ল? 1। যেহেতু দশমিক দিছোঁ এটা শূন্য আমি বহাব পাৰোঁ। ঠিক আগৰ নিচিনা আহিল যে 10 আহিছে, ভাগ নাযায়, কি দিব লাগিব? শূন্য দিব লাগিব। শূন্য দিলে ইয়াত কি আহিল? আকৌ এটা শূন্য আহি গ'ল। আকৌ 9 বাৰ 99। আকৌ চেম আহি আছে, আকৌ 1 আহিছে, আকৌ 0 আহিব, আকৌ 0 দিব লাগিব, এনেকৈ 9 বাৰ যাব, এনেকৈ আহি থাকিব। ইয়াত যদি চাওঁ এতিয়া আমি এনেকৈ লিখিব পাৰোঁ যে 0.0909 ... অৰ্থাৎ যিহেতু কোনটো ৰিপিট হৈ আছে, 09টো বাৰ বাৰ আহি আছে, সেইকাৰণে ইয়াৰ ওপৰত বাৰ দিয়া হয়। এই ওপৰৰ দাগটোক বাৰ বুলি কয়। যিহেতু এইটো কি হৈ আছে, প্ৰথম কথা শেষ হৈ নাযায়, তাৰপিছত একেটা বস্তু বাৰ বাৰ আহি আছে মানে কি? অপৰিসমাপ্ত। ইয়াত লিখিব লাগিব
পরিসমাপ্ত পুনরাবর্তিত বা পূর্ণফল ঠিক আছে এইটো হৈ গ'ল তোমাৰ গণিত এই ধৰণে আমাক কৰি যাব লাগিব ইয়াৰ গোটেইখিনি গণিত চেম ধৰণে ঠিক আছে বাকী তোমাৰ 3 4 5 6 গোটেইবিলাক একে ধৰণে কৰি দিব লাগিব মই 3টো কৰি দি আছোঁ বাকীবিলাক তোমালোকে নিজে চাই ল'বা যদি নোৱাৰা কমেণ্টত মেনশ্যন কৰিবা মই আকৌ কৰি দিম তো 3টো যদি চাওঁ ইয়াতে আছে 4 8 ভাগৰ 1 মানে 4 সমস্ত 8 ভাগৰ 1 এইটো মিশ্ৰ ভগ্নাংশ হৈ আছে যেতিয়া মিশ্ৰ ভগ্নাংশ দেখা পাব তোমালোকে এইটো অপ্ৰকৃত ভগ্নাংশত প্ৰকাশ কৰিবা অপ্ৰকৃত ভগ্নাংশত কেনেকৈ প্ৰকাশ কৰা হয় যে 8ৰে 4ক আমি পূৰণ কৰিম আকৌ পূৰণ কৰাৰ পিছত যিটো পাবা এইটোক যোগ কৰি দিবা 1ৰ লগত অৰ্থাৎ তলত 8 8 থাকিব 8 × 4 + 1 যিটো হ'ব 32 + 1 33/8 হৈছে এতিয়া এইটোক আগৰ নিচিনাকৈ হৰণ কৰা হৰণ যদি কৰোঁ চোৱা মই 4 হৰণ কৰি আছোঁ কেইবাৰ যায় 8ৰে 32ক 4বাৰ যায় 33ক 4বাৰ যায় 32 হ'ব মাইনাছ কৰিলে 1 যেহেতু ভাগ নাযায় মানে কি দিম দশমিক দিম দশমিক দিয়াৰ লগে লগে ইয়াত শূন্য কেইবাৰ যাব একবাৰ যাব একবাৰ দিলে 8 2 নামিল যেহেতু দশমিক দিছে এটা শূন্য আৰু দিব পাৰে কেইবাৰ যাব দুবাৰ যাব দুবাৰ দিলে 16 মাইনাছ কৰা 4 আকৌ দশমিক দিয়া হৈছে এটা দশমিক দিয়া মানে তোমালোকে এটা শূন্য বহাই থাকিব পাৰে ঠিক আছে যদি আৰু এটা বহাব লাগে তেতিয়াহ'লে ওপৰত যাব দিব লাগিব এইটো ধ্যান ৰাখিবা যে 8ৰে 40 কেইবাৰ যায় 5 বাৰ যায় তাৰপিছত 0 হৈ গ'ল শেষ হৈ গ'ল এইটো ইয়াত যদি আমি চাওঁ এইটো দশমিক বিস্তৃতি কি হৈছে 4.125 যেহেতু এইটো শেষ হৈ গৈছে তেতিয়াহ'লে ইয়াত দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্ত হ'ব পৰিসমাপ্ত অ'কে এই ধৰণে আমাক কৰি যাব লাগিব বাকী যিমান আছে গোটেইবিলাক এনেকৈ কৰি যাব বুজি পাইছা এনচিৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক যাব সেকেন্ড কুৱেশ্যনটো কৈছে 1/7 = যদি 0.142857 বাৰ হয় তেন্তে দীঘলীয়া হৰণ নকৰাকৈ তলৰ যিবিলাক ভগ্নাংশ আছে এইবিলাকক দশমিকত প্ৰকাশ কৰিব লাগে এইটো দিয়া আছে এইবিলাকক আমাক কি কৰিব লাগে দশমিকত প্ৰকাশ কৰিব লাগে কিন্তু হৰণ কৰিব নালাগে যেনেকৈ আমি হৰণ কৰিলে এই হৰণটো কৰিব নালাগে ডাইৰেক্টলি আমাক ওলাব লাগিব কেনেকৈ ওলাম চোৱা একদম ইজি গণিত 1/7 দিয়া আছে 0.142857 বাৰ এটা ওলাব লাগে 2/7 এতিয়া এইটো যদি চাওঁ আমি এইটো এনেকৈ লিখিব পাৰোঁ 2 × 1/7 কাৰণ 2 × 1 মানে 2 / 7 আহি যাব এতিয়া 1/7 মান আমি কি জানো 0.142857 বাৰ এতিয়া পূৰণ কৰি দিওঁ মই মুখে কৰি আছোঁ চোৱা 2ৰে 7 পূৰণ কৰিলে 2 7 2 14 4 7 1 5 2 10 7 1 11 1 7 আকৌ 1 থাকিল 8 2 16 আৰু 7 1 17 7 আকৌ 1 থাকিল 2 2 4 আৰু 7 1 5 2 2 4 8 2 1 2 দশমিক আছে দশমিক দিম আকৌ শূন্য লগাই দিব পাৰে যিহেতু ওপৰত বাৰ আছে ইয়াতো তোমাক বাৰ দিব লাগিব হৈ গ'ল এই ধৰণে কৰিব লাগিব বুজি পাইছা এনেকৈ আমাক 6/7 লৈকে ওলাব লাগে তো নেক্সট চাওঁ 3/7 তো সেম কথা 3 × 1/7 লিখা আছে আকৌ পূৰণ কৰি দিয়া ঠিক আছে আকৌ পূৰণ কৰি দিয়া 3 7 গুণ 21 1 7 2 3 5 গুণ 15 16 17 7 1 8 3 গুণ 24 7 1 25 5 7 2 3 2 গুণ 6 7 8 4 3 গুণ 12 2 7 1 3 গুণ 3 আৰু 4.0 এই ধৰণে আমাক বাকীখিনি কৰি যাব লাগে এতিয়া তুমি 4/7 কৰিবা আকৌ 5/7 6/7 কৰি যাব বুজি পাইছা ঠিক আছে নেক্সট বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যে তলত দিয়াবিলাকক P/Q আকাৰত প্ৰকাশ কৰা য'ত P আৰু Q অখণ্ড সংখ্যা Q = 0 ইয়াত আমাক এইবিলাকক P/Q আকাৰত এইবিলাক দশমিকত আছে দশমিকৰ পৰা আমাক P/Q আকৃতিত প্ৰকাশ কৰিব লাগে ইয়াৰ কাৰণে দুটা নিয়ম আছে চোৱা 0.6 বাৰ ঠিক আছে দুটা নিয়ম থাকে ইয়াত এটা শৰ্ট নিয়ম থাকে আৰু এটা যদি বহলাই 2 মাৰ্কত থাকে তেতিয়াহ'লে তোমালোকে বহলাই কৰিব লাগিব আৰু যদি শৰ্ট নিয়ম মানে MCQত থাকে তেতিয়াহ'লে তোমালোকে শৰ্ট নিয়মত কৰিবা তো প্ৰথম নিয়মটো আমি চাওঁ লং মেথডটো চাওঁ আগত তো এনেকুৱা যদি থাকে প্ৰথমে ধৰি ল'বা x = 0.6 বাৰ মানে x = কি লিখা যায় 0.6 বাৰ আছে মানে কি এইটো ৰিপিট হৈ আছে মানে 6 6 6 6 আহি থাকিব যেহেতু আমি ইকুৱেশ্যন 1 দি ৰাখিলোঁ এতিয়া ধ্যান দিবা যে 6ৰ ওপৰত
বাৰ আছে মানে এটা সংখ্যা তোমালোকৰ ৰিপিট হৈ আছে তো যিমানটা সংখ্যা ৰিপিট হ'ব সিমান 1 আৰু 0ৰে পূৰণ কৰিব লাগিব মানে দুটা অংকৰ ওপৰত বাৰ থাকিলে 100ৰে পূৰণ এটা অংকৰ বাৰ থাকিলে 10ৰে পূৰণ তিনিটাৰ ওপৰত থাকিলে 1000ৰে পূৰণ কৰিব লাগিব যেহেতু এটাৰ ওপৰত বাৰ আছে তো দুয়োফালে আমি 10ৰে মাল্টিপ্লাই কৰি দিম তো 10 ইনটু x মানে কি 10x এতিয়া এইটোৰ লগত 10 মাল্টিপ্লাই অৰ্থাৎ 0.666 ইনটু 10 ডট ডট থাকিব ইয়াত এইটোৰ লগত 10 মাল্টিপ্লাই মানে কি এতিয়া 10ৰে মাল্টিপ্লাই কৰিলে তুমি এটা বস্তু চোৱা 2.56 ইনটু মই 10 যদি কৰোঁ এইটো সংখ্যাটো যদি মাল্টিপ্লাই কৰিম 2560 আহি যাব আৰু দশমিক 2 ঘৰ আগত আছে মানে 2 ঘৰ আগত দশমিক আহিব এনেকুৱা হ'ব তো ইয়াত যদি চাওঁ দশমিকটো আগত আছিল 2 ঘৰ আগত এইবাৰ আকৌ 1 ঘৰ তললৈ গুচি গ'ল তো 10ৰে বা 100ৰে বা 1000ৰে যেতিয়া পূৰণ কৰিম দশমিকটো তললৈ নাহিব কিমান ঘৰলৈ আহে এইটো 0ৰ ওপৰত ডিপেণ্ড কৰিব এটা 0 আছিল 1 ঘৰ তলত দুটা থাকিলে 2 ঘৰ তলত আহিলে তো ইয়াত যেতিয়া 10ৰে পূৰণ কৰিম দশমিকটো ইয়াত আছে ইয়াৰ পৰা 1 ঘৰ তলত নমাই দিয়া অৰ্থাৎ 6ৰ পিছত গুচি যাব দশমিকটো আৰু 6.666 ডট 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 আহি যাব এইটোক আমি ইকুৱেশ্যন 2 লগাই দিম এতিয়া আমাক কি কৰিব লাগে এই ইকুৱেশ্যন 2ৰ পৰা 1 টো মাইনাছ কৰি যে 2 minus 1 implies মাইনাছ কেনেকৈ কৰিব লাগে লেফ্ট হেণ্ড চাইডৰ পৰা লেফ্ট হেণ্ড চাইডটো মাইনাছ ইয়াতে 10 আছে 10x আছে ইয়াতে x আছে 10x minus x equal to 6.666 dot 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 minus 0.666 dot 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 যেতিয়া মাইনাছ কৰিম হ'ব ইয়াত 9x এতিয়া এইটো মাইনাছ কেনেকৈ হ'ব চ তোমালোকে যদি ডাইৰেক্ট কৰিব নোৱাৰা চাইডত সজাই ল'বা ডট 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 0.666 ডট ডট এতিয়া চোৱা এইফালে মাইনাছ যেতিয়া কৰোঁ 0 0 পাই যাওঁ এতিয়া 6ৰ তলত কি আছে 6 ইয়াত কি হ'ব 6 হ'ব 6.00 মানে কি 6 এতিয়া x ইকুৱেল টু কি হ'ব 6/9 মানে কাটাকাটি যদি কৰা ইয়াত 3ৰে দিলে 2 বাৰ 3ৰে দিলে 3 বাৰ অৰ্থাৎ 2/3 x ইকুৱেল টু 2/3 তোমালোকৰ আনসাৰ হৈ যাব যেটো আমি p বাই q আকাৰত প্ৰকাশ কৰিছো এতিয়া x ৰ মান কি আছিল 0.6 তো ইয়াত x যাও x ৰ ঠাইত তোমালোকে কি দিব 0.6 বাৰ তো 0.6 বাৰ ইকুৱেল টু কি হ'ব 2/3 হ'ব হৈছে আৰু ইয়াৰ এটা শৰ্ট নিয়ম কি আছে যে 0.6 বাৰ এটা লাইনত কৰা যায় কেনেকৈ কৰিম যে এনেকৈ যদি থাকে যিটো সংখ্যাৰ ওপৰত বাৰ আছে মানে যিমানটা সংখ্যাৰ ওপৰত বাৰ আছে সিমানটা 9 আহিব এটা অংকৰ ওপৰত বাৰ আছে তো এটা 9 আৰু বাৰটো উঠাই দি যদি আমি সংখ্যাটো চাওঁ 6 তো 6 ওপৰত বহাই দিলে হৈ গ'ল একদম ইজি ওকে ঠিক একেদৰে আৰু এটা সংখ্যা যদি চাওঁ 0.15 বাৰ এটুক যদি আমাক p বাই q আকাৰত প্ৰকাশ কৰিব দিয়ে কেনেকৈ কৰিম যে দুটা অংকৰ ওপৰত বাৰ আছে মানে তলত দুটা 9 ওপৰত সংখ্যাটো দশমিক আৰু বাৰটো উঠাই দিলে কি সংখ্যা হ'ব 15 বা ওপৰত 15 আহি যাব ওকে এই ধৰণে আমাক কৰি যাব লাগে যি কোন থাকক যেনেকৈ 1 to 6 বাৰ তিনিটা ওপৰত বাৰ আছে বা তিনিটা 9 দিম তলত সংখ্যাটো আছে 1 to 6 তো ওপৰত 1 to 6 এই ধৰণে কৰি যাব ওকে বুজি পাইছা আৰু ইয়াত দুই তিনি ধৰণৰ আৰু গণিত আছে এইটো মই তোমালোকক নেক্সট ভিডিঅ'ত কৰি দিম আজিৰ কাৰণে ভিডিঅ'ত এইখিনিয়ে অহাকালি আৰু এটা নতুন ভিডিঅ' আহিব যাতে আমি 3 গোটেইখিনি আমি কভাৰ কৰিম আৰু বাকি যিমানখিনি ইয়াত আছে অনুশীলনী 1.3 গোটেইখিনি কোৱেশ্চন আমি কভাৰ কৰিম ঠিক আছে আজিৰ কাৰণে এইখিনি ধন্যবাদ